নগাঁৱত কিশোৰীৰ গৰ্ভপাত কাণ্ডৰ আজি তৃতীয় দিন আৰক্ষীৰ তদন্ত অব্যাহত কিশোৰীৰ অবৈধ গৰ্ভপাতত জড়িত পম্পী বেগম পলাতক প্ৰগতি মেটাৰনিটি ক্লিনিকখনৰ প্ৰসূতি বিশেষজ্ঞ ডক্টৰ গোলাপ চন্দ্ৰ দত্তৰ বাসগৃহত তলা পক্সো আইনৰ 62(1)2012 অধীনত 1141/24 নম্বৰত গোচৰ ৰুজু নগাঁও আৰক্ষীৰ কিশোৰীগৰাকীৰ জালুগুটিৰ সৰু চুকাবাহা গাঁৱৰ কিশোৰীগৰাকীৰ লগত একে গাঁৱৰে হিফজুৰ ৰহমান নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ মাজত হোৱা শাৰীৰিক সম্পৰ্কৰ বাবেই কিশোৰীগৰাকী অন্তঃসত্ত্বা হয়। কিশোৰীগৰাকীৰ মাতৃৰ পৰামৰ্শৰ ভিত্তিত হিফজুৰ ৰহমানৰ বায়েক তথা নাৰ্ছ তছলিমা বেগমে উক্ত ক্লিনিকখনৰ প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ গোলাপ চন্দ্ৰ দত্তৰ তত্বাৱধানত কিশোৰীগৰাকীক অবৈধভাৱে গৰ্ভপাত কৰে। ফলত কিশোৰীগৰাকীয়ে অকালতে মৃত্যুক সাৱটিব লগা হয়। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 61(2)/65/90 105/106/238 RW আৰু পক্সো আইনৰ 62(1)2012 অধীনত 1141/24 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তছলিমাক জেৰা অব্যাহত ৰাখিছে। ইপিনে এজাহাৰত উল্লেখ কৰা দুই অভিযুক্ত ক্ৰমে ডাক্তৰ গোলাপ চন্দ্ৰ দত্ত আৰু হিফজুৰ ৰহমানক বাতৰি লিখাৰ সময়লৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী। আমি বিচাৰিছোঁ যে ডক্টৰে অপাৰেশ্যন কৰিছে, ডক্টৰজনক এতিয়ালৈকে বৰ্তমান ধৰা নাই। ডক্টৰ আমাৰ বা আছিল লগত হয়, কাজেন হয়, কিন্তু বা লগত আৰু এজনী আছিল, তাইকো ধৰা নাই। কিন্তু আমাক এইটোৱে লাগে যে ডক্টৰজনক ধৰিব লাগে আৰু যিটো অপাৰেশ্যন কৰিব দিছিলে তাৰ মায়াকে দিছিলে, তাৰপাছত মায়াককো ধৰিব লাগে। আপোনালোকে ইনচাফটো কৰিব লাগে, আমাক সেইটোৱে লাগে। এতিয়া অনলাইনত দিছিলে, অনলাইন কৰি দিছে। আমাৰ বায়েতো এইটো ৰিস্ক কেতিয়াও লোৱা নাই। তাৰপিছত মাকে হাতে ভৰিয়ে ধৰি মানে কৈছে কৰি দিবলৈ, কিন্তু মানে হেৰি হস্পিটেললৈ আমাৰ মানে বা পিছত গৈছে, কিন্তু মানে হেৰি এয়া মানে ডক্টৰ চেম্বাৰলৈ আৰু এজন ছোৱালীয়ে তাইক লৈ আহিছে। তাহাঁতে ক'ৰবাত ফুৰিব যাম বুলি কয়, কিন্তু বায়ে যে লৈ আহিছে সেইটো নহয়। বা গৈছে পিছত, কিন্তু বা তাইক লৈ যোৱা নাই, ডক্টৰ চেম্বাৰলৈ তাইক লৈ যোৱা নাই। আৰু এজনী ছোৱালীয়ে তাইৰ লগত আহিছে, তাইৰ লগত আৰু এজন ছোৱালী আহিছে, পম্পী বেগম এনেকুৱা নামটো ভালকৈ ইমান নাজানো, কিন্তু পম্পী বেগমে তাইক লৈ আহিছে। তাহাঁতৰে কাজিন হয়। তাৰপিছত তাইক লৈ আহিছে। তাৰপিছত এতিয়া আপুনি বা গৈছে, অপাৰেশ্যন কৰোঁতে আছে, ডক্টৰৰ লগত আছে বাৰু হয়, কিন্তু যোনজনী ছোৱালী লৈ আহিছে তাইক কিয় ধৰা নাই? তাইক ধৰিব লাগে। আৰু মাকে যিটো হেৰি পইচা দিছে, পইচা দি অপাৰেশ্যনটো কৰিব দিছে, মাকক ধৰিব লাগে। আৰু মেইন অপাৰেশ্যনটোতো আমাৰ বা হয় আছে, কিন্তু অপাৰেশ্যনটোতো ডক্টৰেহে কৰিছে। এতিয়া ডক্টৰজনক কিয় ধৰা নাই? আমাক এইটো লাগে, ডক্টৰজনক ধৰিব লাগে। আৰক্ষীজনে কৈছে বিচাৰি আছে, পোৱা নাই। কিয় পোৱা নাই? পলাই আছে। হয়, ডক্টৰজনৰ নামটো ভালকৈ নাজানো, গোপাল চন্দ্ৰ এনেকুৱা কিবা। ভাইটিয়ে হয়, তাক ভাল পাইছিলে, তাহাঁতৰ কিজানি কিবা ভুল হৈছে। এইটো আমাৰ কনফাৰ্মো নহয় যে তাই আমাৰ ভাইটিৰ লগতে অকল এইটো বাচ্চা যে আমাৰে, এইটো কনফাৰ্মো নহয়। আমি ডক্টৰ মেইন ডক্টৰ, ছোৱালীজনী 14 বছৰ। ডক্টৰে নিজে জানিব লাগিব বোলে 14 বছৰীয়া ছোৱালী 5মহীয়া গৰ্ভৱতী। এই কথাটো ডক্টৰ এজন MBBS জানিব নালাগিব জানো? এতিয়া ডেটটো যে হ'ল ডক্টৰৰ কাৰণে, সৰু চুকাবাহা জালুগুটি থানাত। সেই ছোৱালীজনী যে মৃত্যু হ'ল, ডক্টৰে মাৰিছে বুলি গম পাইছোঁ আমি, আৰু নিজেতো অহা নাই। মাকে অনলাইনত 15,000 পঠিয়াই দিছে, আৰু লগত এজনী ছোৱালী সেই ডেটটো নহওঁতেই লগত পঠিয়াই দিছে।